মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত ভাল খবৰ আহিছে কিয়নো এতিয়াৰ পৰা আপুনি পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক অভিযোগ দিব পাৰিব ইতিমধ্যে ৰাজ্যত মুকলি কৰা হ'ব সিএম হেল্পলাইন নম্বৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে সিএম হেল্পলাইন নম্বৰ মুকলি কৰা হ'ব আৰু শীঘ্ৰে এই সিএম হেল্পলাইন নম্বৰ মুকলি কৰিব যাৰ জৰিয়তে অসমৰ জনতাই পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক সৰু সুৰা অভিযোগ দিব পাৰিব হিমন্ত বিশ্ব শৰ্মা এই ডাঙৰ ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰীক অভিযোগ দিলে বিভিন্ন কামকাজ সোনকালে সমাধান হয় বুলি এটা ধাৰণা মানুহৰ মনত আছে আৰু সেই ধাৰণাটোকে পুনৰ সহজ কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এনে ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই খবৰ এনি টকছৰ দৰ্শকসকলে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে মুকলি হ'ব সিএম হেল্পলাইন নম্বৰ পোনপটীয়াকৈ এতিয়াৰ পৰা অভিযোগ দিব পাৰিব মুখ্যমন্ত্ৰী জানুৱাৰীত মুকলি হ'ব সিএম হেল্পলাইন নম্বৰ পোৰ্টেল হোৱাটছএপ লেণ্ডলাইন নম্বৰত অভিযোগ প্ৰদানৰ বাবে ব্যৱস্থা কৰিব ৰাইজৰ বাবে আৰু ফেচবুক লাইভত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে এতিয়াৰ পৰা মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ অভিযোগ দিব পাৰিব ৰাজ্যবাসীৰ বাবে মুকলি হ'ব সিএম হেল্পলাইন নম্বৰ পোনপটীয়াকৈ অভিযোগ দিব পাৰিব মুখ্যমন্ত্ৰী এই মুহূৰ্তত মুখ্যমন্ত্ৰী মন্তব্য আছে আগবঢ়াইছে জানুৱাৰী মাহত মই আৰু এটা সিদ্ধান্ত লৈছো সিএম হেল্পলাইন অৰ্থাৎ আপোনালোকৰ সৰু সৰু অভিযোগবোৰ মুখ্যমন্ত্ৰীক আপোনালোকে দিব পাৰিব এটা নিৰ্দিষ্ট লেণ্ডলাইন নম্বৰ থাকিব নিৰ্দিষ্ট হোৱাটছআপ থাকিব আৰু নিৰ্দিষ্ট এটা পোৰ্টেল থাকিব ডে টু ডে লাইফত আপোনালোকে পোৱা অভাৱ অভিযোগবিলাক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে পঠিয়াব পাৰিব আৰু নতুন ব্যৱস্থা আমি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব খুজিছো ইয়াৰ ফলত আপোনালোকে মই দেখি থাকো যে বিভিন্ন সৰু সৰু সমস্যাৰ কথা কয় চৰকাৰী কাৰ্যালয়ত গলে নহয়গৈ মুখ্যমন্ত্ৰী হিচাপে এই হেল্পলাইনৰ জৰিয়তে মই আপোনালোকৰ লগত থিয় হ'বৰ বাবে চেষ্টা কৰিম জানুৱাৰী মাহত মই আৰু এটা সিদ্ধান্ত লৈছো সিএম হেল্পলাইন অৰ্থাৎ আপোনালোকৰ সৰু সৰু অভিযোগবোৰ মুখ্যমন্ত্ৰীক আপোনালোকে দিব পাৰিব এটা নিৰ্দিষ্ট লেণ্ডলাইন নম্বৰ থাকিব নিৰ্দিষ্ট হোৱাটছআপ থাকিব আৰু নিৰ্দিষ্ট এটা পোৰ্টেল থাকিব ডে টু ডে লাইফত আপোনালোকে পোৱা অভাৱ অভিযোগবিলাক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে পঠিয়াব পাৰিব আৰু নতুন ব্যৱস্থা আমি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব খুজিছো ইয়াৰ ফলত আপোনালোকে মই দেখি থাকো যে বিভিন্ন সৰু সৰু সমস্যাৰ কথা কয় চৰকাৰী কাৰ্যালয়ত গলে নহয়গৈ মুখ্যমন্ত্ৰী হিচাপে এই হেল্পলাইনৰ জৰিয়তে মই আপোনালোকৰ লগত থিয় হ'বৰ বাবে চেষ্টা কৰিম জানুৱাৰী মাহত মই আৰু এটা সিদ্ধান্ত লৈছো সিএম হেল্পলাইন অৰ্থাৎ আপোনালোকৰ সৰু সৰু অভিযোগবোৰ মুখ্যমন্ত্ৰীক আপোনালোকে দিব পাৰিব এটা নিৰ্দিষ্ট লেণ্ডলাইন নম্বৰ থাকিব নিৰ্দিষ্ট হোৱাটছআপ থাকিব আৰু নিৰ্দিষ্ট এটা পোৰ্টেল থাকিব ডে টু ডে লাইফত আপোনালোকে পোৱা অভাৱ অভিযোগবিলাক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে পঠিয়াব পাৰিব আৰু নতুন ব্যৱস্থা আমি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব খুজিছো ইয়াৰ ফলত আপোনালোকে মই দেখি থাকো যে বিভিন্ন সৰু সৰু সমস্যাৰ কথা কয় চৰকাৰী কাৰ্যালয়ত গলে নহয়গৈ মুখ্যমন্ত্ৰী হিচাপে এই হেল্পলাইনৰ জৰিয়তে মই আপোনালোকৰ লগত থিয় হ'বৰ বাবে